তলত উল্লেখ কৰা কোনটো নৱৰাত্ৰিত উদযাপন কৰা গুজৰাটীৰ লোকনৃত্য? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কথক, অপশ্যন বি দিয়া আছে গৰবা, অপশ্যন চি দিয়া আছে ঘুমৰ আৰু অপশ্যন ডি দিয়া আছে কথাকলি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গৰবা। গৰবা হৈছে নৱৰাত্ৰিত উদযাপন কৰা গুজৰাটীৰ লোকনৃত্য। কেন্দ্ৰীয় চৰকাৰে তলৰ কোনটোক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছে? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে হিন্দী, অপশ্যন বি দিয়া আছে তামিল, অপশ্যন চি দিয়া আছে অসমীয়া আৰু অপশ্যন ডি দিয়া আছে গুজৰাটী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তামিল। কেন্দ্ৰীয় চৰকাৰে তামিল ভাষাটোক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছে। সপ্তদশ শতিকাৰ ভক্তি আন্দোলনৰ ফলস্বৰূপে ভাৰতৰ কোন ঠাইত কুচিপুড়ি নৃত্যকলাৰ জন্ম হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অন্ধ্ৰপ্ৰদেশ, অপশ্যন বি দিয়া আছে মধ্যপ্ৰদেশ, অপশ্যন চি দিয়া আছে হিমাচল প্ৰদেশ আৰু অপশ্যন ডি দিয়া আছে অৰুণাচল প্ৰদেশ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অন্ধ্ৰপ্ৰদেশ। সপ্তদশ শতিকাৰ ভক্তি আন্দোলনৰ ফলস্বৰূপে ভাৰতৰ অন্ধ্ৰপ্ৰদেশত কুচিপুড়ি নৃত্যকলাৰ জন্ম হৈছিল। 2004 চনত তলত দিয়া কোনটো ভাষাক ভাৰতৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে সংস্কৃত, অপশ্যন বি দিয়া আছে উড়িয়া, অপশ্যন চি দিয়া আছে তামিল, অপশ্যন ডি দিয়া আছে তেলেগু। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তামিল। 2004 চনত তামিল ভাষাক ভাৰতৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে। ভাৰতৰ প্ৰসিদ্ধ নৃত্যশিল্পী গোপীনাথ তলৰ কোনটো নৃত্যৰ সৈতে জড়িত? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ভাংৰা, অপশ্যন বি দিয়া আছে কথক, অপশ্যন চি দিয়া আছে কথাকলি, অপশ্যন ডি দিয়া আছে কুচিপুড়ি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কথাকলি। ভাৰতৰ প্ৰসিদ্ধ নৃত্যশিল্পী গোপীনাথ কথাকলি নৃত্যৰ সৈতে জড়িত। ভাৰত চৰকাৰে কেইটা ভাষাক ভাৰতৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 4টা, অপশ্যন বি দিয়া আছে 6টা, অপশ্যন চি দিয়া আছে 8টা, অপশ্যন ডি দিয়া আছে 10টা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 6টা। ভাৰত চৰকাৰে 6টা ভাষাক ভাৰতৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। মিজোৰামৰ 671টা গোটৰ 10,736 গৰাকী লোকে একেলগে কোনটো নৃত্য প্ৰদৰ্শন কৰি গিনিছ ৱৰ্ল্ডত অভিলেখ গঢ়িছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গৰবা নৃত্য, অপশ্যন বি দিয়া আছে বিহু নৃত্য, অপশ্যন চি দিয়া আছে চেৰাও নৃত্য আৰু অপশ্যন ডি দিয়া আছে চেহলাম নৃত্য। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চেৰাও নৃত্য। চেৰাও নৃত্য 10,736 গৰাকী মিজোৰামৰ নৃত্যশিল্পীয়ে প্ৰদৰ্শন কৰি গিনিছ ৱৰ্ল্ডত অভিলেখ গঢ়িছিল। ভাৰতৰ প্ৰসিদ্ধ নৃত্যশিল্পী উমা শৰ্মা তলৰ কোনটো নৃত্যৰ সৈতে জড়িত? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ভাংৰা, অপশ্যন বি দিয়া আছে কথক, অপশ্যন চি দিয়া আছে কথাকলি, অপশ্যন ডি দিয়া আছে কুচিপুড়ি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কথক। ভাৰতৰ প্ৰসিদ্ধ নৃত্যশিল্পী উমা শৰ্মা কথক নৃত্যৰ সৈতে জড়িত। কোন চনত মিজোৰামত 10,736 গৰাকী লোকে একেলগে চেৰাও নৃত্য প্ৰদৰ্শন কৰি গিনিছ ৱৰ্ল্ডত অভিলেখ গঢ়িছিল? এইকেইটাৰ ভিতৰত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2010 চনৰ 12 মাৰ্চ, অপশ্যন বি দিয়া আছে 2013 চনৰ 16 জুন, অপশ্যন চি দিয়া আছে 2015 চনৰ 21 জুলাই, অপশ্যন ডি দিয়া আছে 2021 চনৰ 17 আগষ্ট। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2010 চনৰ 12 মাৰ্চ।
2010 চনৰ 12 মাৰ্চত মিজোৰামত 10,736গৰাকী লোকে একেলগে চেৰাও নৃত্য প্ৰদৰ্শন কৰি গিনিছ ৱৰ্ল্ডত অভিলেখ কৰিছিল। ভাৰতৰ প্ৰসিদ্ধ নৃত্যশিল্পী ৰামুন্নী নায়াৰ তলৰ কোনটো নৃত্যৰ সৈতে জড়িত? ইয়াতে 4টা নৃত্যৰ নাম দিয়া আছে। অপশ্যন এ দিয়া আছে ভাংৰা, অপশ্যন বি দিয়া আছে কথক, অপশ্যন চি দিয়া আছে কথাকলি, অপশ্যন ডি দিয়া আছে কুচিপুড়ি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কথাকলি। ভাৰতৰ প্ৰসিদ্ধ নৃত্যশিল্পী ৰামুন্নী নায়াৰ কথাকলি নৃত্যৰ সৈতে জড়িত। কানাড়া ভাষাক কোন চনত ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়ে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2004 চনত, অপশ্যন বি দিয়া আছে 2008 চনত, অপশ্যন চি দিয়া আছে 2012 চনত আৰু অপশ্যন ডি দিয়া আছে 2014 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2008 চনত। 2008 চনত কানাড়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে ভাৰত চৰকাৰে স্বীকৃতি দিয়ে। শেহতীয়াকৈ 2013 চনত তলৰ কোনটো ভাষাক ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়ে? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মালায়ালম, অপশ্যন বি দিয়া আছে উৰিয়া, অপশ্যন চি দিয়া আছে সংস্কৃত, অপশ্যন ডি দিয়া আছে তেলেগু ভাষা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মালায়ালম। শেহতীয়াকৈ 2013 চনত মালায়ালম ভাষাক ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়ে। তেলেগু ভাষাক কোন চনত ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়ে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2004 চনত, অপশ্যন বি দিয়া আছে 2008 চনত, অপশ্যন চি দিয়া আছে 2012 চনত আৰু অপশ্যন ডি দিয়া আছে 2014 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2008 চনত। তেলেগু ভাষাক 2008 চনত ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়ে। ভাৰতৰ প্ৰসিদ্ধ নৃত্যশিল্পী বিৰজু মহাৰাজ তলৰ কোনটো নৃত্যৰ সৈতে জড়িত? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ভাংৰা, অপশ্যন বি দিয়া আছে কথক, অপশ্যন চি দিয়া আছে কথাকলি, অপশ্যন ডি দিয়া আছে কুচিপুড়ি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কথক। ভাৰতৰ প্ৰসিদ্ধ নৃত্যশিল্পী বিৰজু মহাৰাজ কথক নৃত্যৰ সৈতে জড়িত। শেহতীয়াকৈ 2014 চনত তলৰ কোনটো ভাষাক ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়ে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মালায়ালম, অপশ্যন বি দিয়া আছে উৰিয়া, অপশ্যন চি দিয়া আছে সংস্কৃত, অপশ্যন ডি দিয়া আছে তেলেগু ভাষা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উৰিয়া ভাষা। শেহতীয়াকৈ 2014 চনত উৰিয়া ভাষাক ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়ে। 2004 চনত ধ্ৰুপদী ভাষাক প্ৰাচীন কালৰ প্ৰাৰম্ভিক মানদণ্ড কিমান বছৰ বুলি ধৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 500 বছৰ, অপশ্যন বি দিয়া আছে 600 বছৰ, অপশ্যন চি দিয়া আছে 1000 বছৰ, অপশ্যন বি দিয়া আছে 2000 বছৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1000 বছৰ। 2004 চনত ধ্ৰুপদী ভাষাক প্ৰাচীন কালৰ প্ৰাৰম্ভিক মানদণ্ড 1000 বছৰ বুলি ধৰা হৈছিল। সংস্কৃত ভাষাক কোন চনত ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়ে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2003 চনত, অপশ্যন বি দিয়া আছে 2005 চনত, অপশ্যন চি দিয়া আছে 2009 চনত, অপশ্যন ডি দিয়া আছে 2012 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2005 চনত। সংস্কৃত ভাষাক 2005 চনত ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়ে। দিল্লীৰ সিংহাসনত বহা প্ৰথম আৰু একমাত্ৰ মহিলাগৰাকী কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মমতাজ, অপশ্যন বি দিয়া আছে ৰেজিয়া চুলতান, অপশ্যন চি দিয়া আছে নুৰজাহান, অপশ্যন ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰেজিয়া চুলতান।
দিল্লীৰ সিংহাসনত বহা প্ৰথম আৰু একমাত্ৰ মহিলাগৰাকীয়ে হৈছে ৰেজিয়া চুলতান। সিন্ধু উপত্যকা সভ্যতা কিহৰ বাবে বিখ্যাত আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গাঁও উন্নয়ন, অপশ্যন বি দিয়া আছে গাঁও পৰিকল্পনা, অপশ্যন চি দিয়া আছে নগৰ পৰিকল্পনা আৰু অপশ্যন ডি দিয়া আছে স্থাপত্যবিদ্যা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নগৰ পৰিকল্পনা। সিন্ধু উপত্যকা সভ্যতা নগৰ পৰিকল্পনাৰ কাৰণে বিখ্যাত আছিল। তলত উল্লেখ কৰা কোনটো পতঞ্জলিৰ লগত জড়িত বিষয় আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰাজনীতি, অপশ্যন বি দিয়া আছে অৰ্থনীতি, অপশ্যন চি দিয়া আছে জ্যোতিৰ্বিদ্যা, অপশ্যন ডি দিয়া আছে ৰাসায়ন বিজ্ঞান। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থনীতি। পতঞ্জলিৰ লগত জড়িত বিষয়টো হৈছে অৰ্থনীতি। মগধ ৰাজ্যৰ ৰাজধানী ক'ত আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে আগ্ৰা, অপশ্যন বি দিয়া আছে লক্ষ্ণৌ, অপশ্যন চি দিয়া আছে কনৌজ আৰু অপশ্যন ডি দিয়া আছে পাটলিপুত্ৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পাটলিপুত্ৰ। মগধ ৰাজ্যৰ ৰাজধানী পাটলিপুত্ৰত আছিল। হৰ্ষচৰিত নামৰ বিখ্যাত গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কালিদাসে, অপশ্যন বি দিয়া আছে চাণক্যই, অপশ্যন চি দিয়া আছে বাণভট্টই আৰু অপশ্যন ডি দিয়া আছে হৰিহেনে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বাণভট্টই। হৰ্ষচৰিত নামৰ বিখ্যাত গ্ৰন্থখন ৰচনা কৰিছিল বাণভট্টই। তলত দিয়া কোন ঠাইৰ পৰা কপাহৰ পৰা বস্ত্ৰ উৎপাদন কৰা প্ৰথাটো আৰম্ভ হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ভাৰত, অপশ্যন বি দিয়া আছে চীন, অপশ্যন চি দিয়া আছে জাপান, অপশ্যন ডিটো দিয়া আছে ইটালী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভাৰত। ভাৰতৰ পৰা কপাহৰ পৰা বস্ত্ৰ উৎপাদন কৰা প্ৰথাটো আৰম্ভ হয়। তলৰ কোনগৰাকীয়ে এলাহাবাদ প্ৰশস্তি ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কালিদাসে, অপশ্যন বি দিয়া আছে চাণক্যই, অপশ্যন চি দিয়া আছে বাণভট্টই আৰু অপশ্যন ডি দিয়া আছে হৰিহেনে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হৰিহেনে। হৰিহেনে এলাহাবাদ প্ৰশস্তি ৰচনা কৰিছিল। ভাৰতৰ নেপোলিয়ন বুলি তলত উল্লেখ কৰা কোনগৰাকীক কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চন্দ্ৰগুপ্ত, অপশ্যন বি দিয়া আছে সমুদ্ৰগুপ্ত, অপশ্যন চি দিয়া আছে আকবৰ আৰু অপশ্যন ডি দিয়া আছে বাবৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সমুদ্ৰগুপ্ত। ভাৰতৰ নেপোলিয়ন বুলি সমুদ্ৰগুপ্তক কোৱা হয়। গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বশিষ্ঠ, অপশ্যন বি দিয়া আছে বিশ্বামিত্ৰ, অপশ্যন চি দিয়া আছে পৰীক্ষিত আৰু অপশ্যন ডি দিয়া আছে নাৰদ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিশ্বামিত্ৰ। গায়ত্ৰী মন্ত্ৰ বিশ্বামিত্ৰই ৰচনা কৰিছিল। মহম্মদ বিন তুগলকে দিল্লীৰ পৰা ৰাজধানী ক'লৈ স্থানান্তৰিত কৰিব বিচাৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অসম, অপশ্যন বি দিয়া আছে কলিকতা, অপশ্যন চি দিয়া আছে দেৱগিৰি আৰু অপশ্যন ডি দিয়া আছে মণিপুৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দেৱগিৰি। মহম্মদ বিন তুগলকে দিল্লীৰ পৰা ৰাজধানী দেৱগিৰিলৈ স্থানান্তৰিত কৰিব বিচাৰিছিল। ভাৰত বুৰঞ্জীত জ্ঞানী মূৰ্খ ৰজাৰ আখ্যা কাক দিয়া হৈছে? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মহম্মদ বিন তুগলক, অপশ্যন বি দিয়া আছে সম্ৰাট অশোক, অপশ্যন চি দিয়া আছে ফিৰোজ তুগলক আৰু অপশ্যন ডি দিয়া আছে বাবৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহম্মদ বিন তুগলক। ভাৰত বুৰঞ্জীত জ্ঞানী মূৰ্খ ৰজাৰ আখ্যা দিয়া হৈছে মহম্মদ বিন তুগলকক। তলত উল্লেখ কৰা কোনগৰাকীয়ে সংস্কৃত ব্যাকৰণ ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কৌটিল্য, অপশ্যন বি দিয়া আছে কালিদাস, অপশ্যন চি দিয়া আছে গৌতম
আৰু অপশ্যন ডি দিয়া আছে পাণিনি। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব?